हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে কেপশনটো দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে মই আজি আপোনালোকৰ হৈতে এটি কাপকেকৰ ৰেচিপি লৈ আহিছো বলক এতিয়া দেৰি নকৰি ষ্টাৰ্ট কৰো আমাৰ ভিডিওটি লৈছো কেএইচবিৰ সুজি আপোনালোকে যিকোনো লব পাৰে আৰু সুজিখিনি মই অকমান গ্ৰাইন্ড কৰি লৈছো লগতে লৈছো চেনি তাতে কেটামান এলাচি দি মেলি আৰু মিক্সিত ধুনিয়াকে গুৰি কৰি লম যাতে ডিমৰ গোন্ধটো নাহে ইয়াতে মই ব্যৱহাৰ কৰিছো উষাৰ 300 ওয়াটৰ হ্যান্ড ব্লেন্ডাৰ এটা মই দুটা কণী লৈছো এটা লোকেল আৰু এটা ফাৰ্মৰ লৈ ধুনিয়াকে ফেটি লম কাম বনাইছা এইবিলাক কৰি বিৰাট ভাল পায় হেতু কাৰণে তাকো মই লগাই দিলো কামত যেহেতু মোৰো অকমান আৰাম হ'ব ৰিফাইন খিনি দি মই আকৌ অকমান ফেটি ললো হাতেদি ফেটি থাকিলে দেৰি হয় সেইবাবে মই ব্লেন্ডাৰটোৱে ইউজ কৰো পিছি লোৱা চেনিখিনি মই এনেকৈ সেকি ললোগে আৰু এই অতিৰিক্তখিনি পেলাই দিছো মই আধা চামুচ বেকিং সোডা লৈছো আৰু মই খোৱা সোডা অকমান লম আপোনালোকে হাতেদি অকমান এচিকুট ললেই হল মই চামুচে দিয়ে ব্যৱহাৰ কৰিছো তাৰ পিছত গুটে মিশ্ৰণখিনি ভালদৰে মিহলাই মেলি 10 মিনিট মান সময় ৰেষ্ট কৰিবৰ কাৰণে এই দিলো ইমানখিনিতে আপোনালোকক জনাই থওঁ যে মই হেৰি সুজিহে ব্যৱহাৰ কৰিছো ময়দা যেহেতু স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় সেইবাবে মই সুজি ব্যৱহাৰ কৰিছো I think it's from North Lakhimpur. It's so soft. Did you like this oven? আজিৰ কেকটো আমি কেৰাহীতে বনাম সেইবাবে মই লোহাৰ কেৰাহী এখন লৈছো আৰু প্ৰিহিট হ'বৰ কাৰণে এনেকৈ 5 মিনিট মান আগতে গেছটো মিডিয়াম ফ্লেমত জ্বলাই মেলি ঢাকনি লগাই থৈ দিছো তেতিয়া ওভেনৰ কাম কৰিব সুজিখিনি অকন পৰি গৈছিলে সেইবাবে মই অকমান পৰিষ্কাৰ কৰি দিছো এইখিনিতে মই ডিসপোজেল টিকাপ কেখনমান লৈ মেলি তাতে তেল খানি দিছো যাতে মিশ্ৰণখিনি ভালদৰে ওলাই আহে পাছত দেখিছেনে মিশ্ৰণখিনি 10 মিনিট পাছত এনেকৈ ৰিবনৰ দৰে হৈ পৰিব প্ৰতিটো গিলাসতে আধা কাপকে দি দিছোগে আৰু এনেকৈ অকমান ডেপ কৰি লব লগতে অকমান গাৰ্নিছৰ কাৰণে আমন্ড পিস্তা কাজু এইবিলাক আছিলে মই দি দিলো আৰু এখন প্লেট এখন বা আপোনালোকে নিমখ সিমখ কিবা ব্যৱহাৰ কৰিব পাৰে এনেকৈ দি মেলি মই কাপখিনি ওপৰত এনেকৈ ধুনিয়াকে ৰাখি দিছো মোৰ ছখনহে হলগে আৰু 25 মিনিট মানতে হৈ যায় কাৰণ এখন কাগজৰ কাপ হয় আৰু বস্তুখিনি মাত্ৰা কমকৈ আছে এইখিনি ঢাকন লগাই থৈ মেলি এতিয়া মই গৈছো ক্ৰীমৰ ওচৰলে মই লৈছো ডিলাইটৰ ক্ৰীম অকমান পৰিমাণে লৈ মেলি ধুনিয়াকৈ মই ব্লেন্ড কৰি লম যেহেতু মোৰ ষ্টেণ্ড নাই সেইবাবে মই অকমান দেখুৱালো আৰু ক্ৰীমখিনি এনেকৈ উল্টা কৰিলে যাতে পৰি নাহে বা লৰচৰ নহয় তেনেকুৱালৈকে আপোনালোকে ব্লেন্ড কৰিব তেতিয়া ভালদৰে হ'ব আৰু যিকোনো আপোনালোকৰ যি কালাৰ থাকে ফুড কালাৰ দিব আৰু নিদিলেও বাৰু একো নাই কালাৰটো জাস্ট দেখিবলৈ ভাল লাগিবৰ কাৰণেহে হয় এয়া দেখিছানে মোৰ হৈ গল ধুনিয়াকৈ কাপকেক আৰু ধুনিয়াকৈ ফুলি উঠিছে এটাত অকমান কম হৈছিল কাৰণে তেনেকৈ কম হল আৰু আপোনালোকে এনেকৈ প্লাষ্টিকৰ চাকু এখন ৰাখি থব তেতিয়া মানে ধুনিয়াকৈ ক্ৰীমখিনি নষ্ট নোহোৱাকে ওলাই যায় দেখিছানে হৈ গল কাপকেক ঘৰতে ধুনিয়াকৈ খাব পাৰিব আপোনালোকে বনাই মেলি ক্ৰীমখিনি অকমান বেছি হৈছিল বাবে বাকি গুটেইখিনিতে অকমানকে মিক্স কৰি দিলো ধন্যবাদ ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰ লগ পাম নতুন ভিডিওৰ সৈতে